নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 10 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ 17 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন প্ৰথমবাৰৰ বাবে বিটিচিত অনুষ্ঠিত হ'ব বিধানসভাৰ অধিৱেশন প্ৰথম দিনাই কোকৰাঝাৰত হ'ব এই অধিৱেশনখন বাজেট অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচী অনুষ্ঠিত হ'ব অসম বিধানসভাত পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ শিক্ষক শিক্ষয়িত্ৰীসকলে কান্দি কান্দি বিশেষ আহ্বান জনাইছে শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত শিক্ষকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে গুৱাহাটীৰ চচলত ৩৬ ঘণ্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ২২৭০ গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত গুৱাহাটীৰ চচলত ৩৬ ঘণ্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী হাতত লৈছে শিক্ষক শিক্ষয়িত্ৰীসকলে পৰৱৰ্তী খবৰটো হৈছে এডভান্টেজ আসামৰ ৮০% কাম কাজ কি হৈছে আমি নাজানো ডাঙৰ ডাঙৰ প্ৰভাৱশালী লোকক কৰ ৰেহাই দিব দুখীয়া দৰিদ্ৰক উচ্ছেদ কৰিব চীনৰ সৈতে একাংশ ডাঙৰ লোকৰ ভাল সম্পৰ্ক থকাৰ বাবেই ভাৰতে চীনৰ বিৰোধিতা নকৰে কেইবাটাও বিষয়ত সংবাদ মেলযোগে চৰকাৰক জোৰদাৰ সমালোচনা কৰিছে গৌৰৱ গগৈয়ে ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পঞ্চায়তত মিত্ৰতা নকৰিলে 2026ত আমি সহায় নকৰো কংগ্ৰেছক এবাৰ ডেডলাইন বান্ধি দিছে অখিল গগৈয়ে এই মুহূৰ্তত জনাই আছো এটা পলিটিক্যাল ব্ৰেকিং নিউজ পঞ্চায়তত মিত্ৰতা নকৰিলে 2026ত আমি সহায় নকৰো এই মন্তব্য কৰিছে অখিল গগৈয়ে কংগ্ৰেছক ডেডলাইন বান্ধি দিছে অখিল গগৈয়ে পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰ আহ্বান এবাৰ অখিল গগৈত বিৰোধী দলসমূহক উদ্দেশ্যি এই ডাঙৰ মন্তব্য কৰিছে এবাৰ ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে আন এটা খবৰ হৈছে ঘৰত বাহন থাকিলেও এবাৰ পাব চৰকাৰী পকীঘৰ অসমলৈ ৩,৮৮,০০০ পকীঘৰৰ ঘোষণা কৰিছে চৰকাৰখনে এই মুহূৰ্তত জনাই আছো ভাল খবৰ কিয়নো অসমৰ সকলো দুখীয়া মানুহে লাভ কৰিব চৰকাৰী পকীঘৰ অসমৰ সকলো দুখীয়া লোকে পাব চৰকাৰী পকীঘৰ মাহে ১৫,০০০ টকা উপাৰ্জন কৰিলেও হিতাধিকাৰীয়ে পাব চৰকাৰৰ পকীঘৰ ঘৰত দুচকীয়া বাহন থাকিলেও পকীঘৰৰ বাবে আবেদন কৰিব পাৰিব হিতাধিকাৰীসকলে কেৱল সিমানেই নহয় অসমৰ ৩৫ লাখ দুখীয়া পৰিয়ালক ঘৰ দিয়াৰ চেষ্টা কৰিব চৰকাৰে অসমবাসীৰ বাবে নতুনকৈ ৩,৮৮,০০০ পকীঘৰৰ ঘোষণা কৰিছে এইখন চৰকাৰে অহা এপ্ৰিল মাহতে দিবলগীয়া ঘৰৰ বাবে ১৬,০০০ কোটি টকাৰ ঘোষণা কৰিছে আৰু নতুনকৈ সাৰ্ভে কৰি ৰৈ যোৱা সকলক দিয়া হ'ব চৰকাৰী পকীঘৰ অনলাইন এপৰ জৰিয়তে হিতাধিকাৰীয়ে পৰীক্ষা কৰিব পাৰিব নিজৰ নাম ঘৰ নোপোৱা সকলোৱে চৰকাৰী পকীঘৰৰ বাবে কৰিব পাৰিব আবেদন নতুনকৈ আত্মসহায়ক গোটৰ মহিলাই কৰিব পাৰিব জিঅ'টেক অসমৰ সকলো দুখীয়া মানুহে লাভ কৰিব এতিয়া চৰকাৰী পকীঘৰ ৰাতিপুৱাৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে দিল্লী বিধানসভাই লগাইছে কেনা এবাৰ ভংগ কৰাৰ দাবী ইণ্ডিয়া মিত্ৰজোঁট দিল্লী বিধানসভাৰ পূৰ্বে ভংগ হ'ব পাৰে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিক পৰাভূত কৰিবলৈ গঠন কৰা ইণ্ডিয়াই ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ ক্ষমতা দখল কৰিব নোৱাৰিলেও বিজেপিৰ শক্তি পূৰ্বতকৈ কিছু হ্ৰাস কৰিবলৈ সক্ষম হৈছে কিন্তু সেই ইণ্ডিয়াই এতিয়া ভংগ হোৱাৰ দিশে আগবাঢ়িছে জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই মুকলিকৈয়ে কৈছে যে ইণ্ডিয়া মিত্ৰজোঁটক ভংগ কৰি দিয়াই উচিত হ'ব দৰাচলতে দিল্লী বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু আম আদমি পাৰ্টিৰ সমুখ সময়ত লিপ্ত হৈছে লোকসভা নিৰ্বাচনত দিল্লীৰ ৭খন আসনতে মিত্ৰতাৰে প্ৰতিদ্বন্দ্বিতা কৰাৰ পাছত
বিধানসভা নিৰ্বাচনত আপে অকলে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছিল সেইমতেই দলটোৱে প্ৰাৰ্থী নিক্ষেপ কৰিছে আপে দাবী কৰিছে দিল্লী বিধানসভা নিৰ্বাচনৰ যুঁজ কেৱল আপ আৰু বিজেপিৰ মাজত ইয়াত ইণ্ডিয়া মিত্ৰজোঁটৰ কোনো ভূমিকা নাথাকিব অৰবিন্দ কেজৰিৱালৰ এই বাক্যক লৈ এতিয়া নানান প্ৰতিক্ৰিয়া আহিছে ন্যাশনাল কনফাৰেন্সৰ নেতা উমৰ আব্দুল্লাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যদি বিৰোধীৰ মাজত একতা নাই তেন্তে ইণ্ডিয়া মিত্ৰজোঁটক ভংগ কৰি দিয়াই উচিত হ'ব উল্লেখযোগ্য যে আপ আৰু কংগ্ৰেছে দিল্লী গোৱা আৰু গুজৰাটত ঐক্যবদ্ধভাৱে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল দিল্লীতো ঐক্যবদ্ধভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ইয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে হাসিনা চৰকাৰৰ দৰেই মোহাম্মদ ইউনুস চৰকাৰৰ উফৰাই দিয়াৰ হুংকাৰ এবাৰ জনতাৰ শেখ হাসিনাৰ চৰকাৰৰ দৰেই হ'ব নেকি মোহাম্মদ ইউনুসৰ অন্তৱৰ্তীকালীন চৰকাৰৰ অৱস্থা দেশখনৰ সাধাৰণ জনতাই হাসিনা চৰকাৰৰ দৰেই ইউনুসৰ অন্তৱৰ্তীকালীন চৰকাৰকো উফৰাই দিছে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী জনতাই ইউনুস চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মূল্যবৃদ্ধিয়ে কোঙা কৰা দেশখনৰ জনতাৰ ওপৰত অধিক কৰৰ বোজা জাপি দিয়াৰ অভিযোগ সাধাৰণ ৰাইজৰ সেয়েহে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে হাসিনাৰ দৰে ইউনুসৰো একেই গতি হ'ব নেকি মন কৰিবলগীয়া যে বাংলাদেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক হাসিনা চৰকাৰৰ দিনৰে পৰাই বাংলাদেশত মূল্যবৃদ্ধিয়ে সাধাৰণ নাগৰিকক প্ৰভাৱিত কৰি আহিছিল আৰু তাৰ পাছতেই দেশখনত সৃষ্টি হৈছিল অস্থিৰ সামাজিক ৰাজনৈতিক পৰিৱেশে অধিক প্ৰভাৱিত কৰে দেশখনক পুনৰ পূৰ্বৰ সুস্থিৰ অৱস্থালৈ ঘূৰাই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সামাজিক পৰিৱেশে এতিয়াও সুস্থিৰ হোৱা নাই উদ্যোগ খণ্ড সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে উৎপাদনমূলক কাম-কাজ হ্ৰাস পাইছে ব্যৱসায়ীসকলে ইচ্ছা অনুসৰি সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে ফলত স্বাভাৱিকভাৱেই মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে দেশখনৰ জনতাক আন এটা খবৰ হৈছে পুনৰ গুৱাহাটী মহানগৰীত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰীৰ তৰুণ নগৰত ভাড়াতীয়া কোঠাত আজি এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে মৃতদেহ উদ্ধাৰ হোৱা এইগৰাকী যুৱতীগৰাকীক প্ৰতিজ্ঞা শৰ্মা বুলি চিনাক্তকৰণ কৰা হৈছে তিনিচুকীয়াৰ যুৱতী প্ৰতিজ্ঞা কৰ্মসূত্ৰে আছিল গুৱাহাটীত জানিব পৰা মতে প্ৰতিজ্ঞাই ভাড়া ৰুমৰ পাকঘৰত চিপ লোৱা অৱস্থাতে উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ কিন্তু তেওঁ কিয় এইদৰে আত্মহননৰ দৰে চৰমপন্থা বাছি লৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই আন এটা খবৰ হৈছে বিটিচিৰ নিৰ্বাচনত 40খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছ দলে বিটিচি নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে কংগ্ৰেছে বিটিচি 40খন আসনতে প্ৰাৰ্থী থিয় কৰোৱাৰ পৰিকল্পনাৰে এতিয়াৰে পৰা বিচিডিচি পৰ্যায়ৰ পৰাই কাম আৰম্ভ কৰিছে কংগ্ৰেছ দলে